এইকেইদিন খুব চৰ্চাত আছে কক্ৰোচ জনতা পাৰ্টিৰ নাম। দেশৰ যুৱচাম ওলাই আহি ছিষ্টেম চেঞ্জ কৰি দিব লাগে, দেশৰ অন্যায় অনীতি কৰাপশ্যন বন্ধ কৰি দিব লাগে, এনেকুৱা কথাবোৰৰ চৰ্চা চলিছে। কিন্তু এই কথাবোৰৰ আঁৰত কিছুমান কথা ৰৈ যায়, যিবোৰ কথা জানি থোৱাৰ দৰকাৰ। এই কক্ৰোচ জনতা পাৰ্টিৰ ফাউণ্ডাৰ অভিজিত দীপকে, আৰু তেওঁৰ বেকগ্ৰাউণ্ডটো এটা ইম্পৰ্টেণ্ট বিষয় হৈ পৰে, কিয়নো তেওঁ আমাৰ দৰে কোনো সাধাৰণ লোক নহয়, সাধাৰণ নিবনুৱা নহয়, সাধাৰণ ছ'চিয়েল মিডিয়া চলোৱা ব্যক্তি নহয়। তেওঁ প্ৰফেশ্যনেল পলিটিকেল মিম কেম্পেইনাৰ আছিল। 2020 পৰা 2023 তেওঁ দিল্লী এছেম্বলি ইলেকশ্যনত আম আদমি পাৰ্টিৰ হৈ কাম কৰিছিল। পলিটিকেল পাৰ্টিবোৰৰ প্ৰতিকৰে এটা ৱাৰ ৰুম থাকে, সেয়া বিজেপিয়ে হওক কংগ্ৰেছে হওক। আৰু সেই মানুহবোৰে কি কৰে, কোন কোন নেতাই কি ভাষণ দিছে, ক'ত ক'ত কি কৈছে, সেইবোৰ সকলো চোৱা চিতা কৰে। ইলেকশ্যনৰ সময়ত খুব এট্ৰেক্টিভ হোৱাকৈ শ্লোগানবোৰ বনায়, পলিটিকেল লিডাৰক টাৰ্গেট কৰি মিমছ বনায়। তেওঁলোকৰ অজস্ৰ FB, ইউটিউব, ইনষ্টা একাউণ্ট থাকে, আৰু আমাৰ সাধাৰণ জনতাৰ মাজত সেইবোৰ শ্বেয়াৰ চলি থাকে। এটা ৰাতিৰ ভিতৰতে কোনোবা এজন নেতাক হিৰো বনাই দিয়া হয়, ইফালে আন এজন নেতাক ধুই দিয়া হয়। আমি সাধাৰণ জনতাই যি দেখোঁ তাৰ অনুযায়ী প্ৰতিক্ৰিয়া কৰোঁ। কিন্তু সেই ষ্ট্ৰেটেজি বনোৱাসকল সম্পূৰ্ণ প্ৰফেশ্যনেল লোক। তেওঁলোকে আচলতে জনতাৰ আৱেগ বুজি পায়, আৰু আৱেগৰ লগত খেলাত তেওঁলোক ভাল। এই 30 বছৰীয়া অভিজিত দীপকে এনেকৈ ৱাৰ ৰুমত কাম কৰিছিল, আপৰ হৈ, অৰ্থাৎ আম আদমি পাৰ্টিৰ হৈ। তেওঁ বষ্টন ইউনিভাৰ্চিটিত পাব্লিক ৰিলেশ্যন পঢ়ি আছে, অৰ্থাৎ বিদেশৰ পৰাই অনলাইনত থাকি এই কক্ৰোচ জনতা পাৰ্টিৰ পেজ চলাইছে, তাৰ পৰা ৰিলছ দি আছে, অনলাইন আপডেট দি আছে, আৰু লাইভো আহি আছে। তেওঁলোকে কেইটামান বিষয়ৰ ওপৰত মাত মাতিছে। আদানী আম্বানীৰ মিডিয়া হাউচ বন্ধ হওক, অৰ্থাৎ মিডিয়া সম্পূৰ্ণ ইণ্ডিপেণ্ডেণ্ট হওক। যি MLA MPয়ে দল ত্যাগ কৰে তেওঁক 20 বছৰলৈ কোনো ইলেকশ্যন খেলিবলৈ দিব নালাগে, আৰু চিফ জাষ্টিছৰ ৰিটায়াৰমেণ্টৰ পিছত ৰাজ্যসভাৰ পদ দিব নালাগে। ইফালে CBSEৰ ষ্টুডেণ্টৰ পৰা এক্সাম বহি ৰিচেকিঙৰ নামত লোৱা ফিজ অন্যায়, এইবোৰ টপিকৰ ওপৰত মাত মাতিছে। টপিকবোৰ ভাল, মাত মতাটো প্ৰয়োজনো। কিন্তু এনে কিছুমান টপিক লৈ জনতাক উচতাই কোনো পলিটিকেল লিডাৰে সুযোগ লোৱাটোহে বেয়া কথা, যিটো প্ৰায়ে হৈ থাকে। সাধাৰণ জনতাক বিপ্লৱী কৰি বহুতে ৰং চায়, বহুতে সুবিধা গ্ৰহণ কৰে, গতিকে সাৱধান হোৱাটো প্ৰয়োজন।